নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টোৰ আৰম্ভণি ৰাতিপুৱাৰ এক্সাৰসাইজৰ পৰাই কৰিবলৈ লৈছোঁ প্ৰায় আজি এসপ্তাহে হ'ল ভালকৈ মই এক্সাৰসাইজ কৰিবলৈ সময় মিলাব নাই পৰা জিমলৈ যাবলৈ সময় নাই পোৱা মানে এতিয়া স্কুলৰ পঢ়া প্ৰেছাৰটো বহুত বেছি বাঢ়ি গৈছে হাফ ইয়াৰলি এক্সাম আহি আছে ল'ৰা ছোৱালীৰ তাতে আকৌ মাজনী আৰু বেটাৰ ভাগত টিউশ্যন দিছোঁ এক্সট্ৰাকৈ আৰু যিখিনি সময়ত মই আবেলি জিমলৈ যাওঁ সেইখিনি সময়ত এতিয়া টিউশ্যনলৈ অনা নিয়া কৰিব লাগে মাজনীক আৰু বেটাক সেইকাৰণে ঘৰতেই আকৌ আৰম্ভ কৰিছোঁ ৰাতিপুৱা এক্সাৰসাইজ কৰিবলৈ আৰু কেইদিনমান এক্সাৰসাইজ নকৰাৰ কাৰণে পেটটো অকমান ওলাবলৈ আকৌ আৰম্ভ কৰিলেই আৰু কেইগৰাকীমান ভণ্টিয়ে মানে বহুত দিনৰ পৰাই কৈ আছিলে যে ঘৰতে কৰিব পৰা কেইটামান পেটৰ এক্সাৰসাইজ দেখাবচোন বুলি আৰু মই যিহেতু কোনো য়োগা টিচাৰো নহয় বা বহুত বিশেষ এক্সাৰসাইজৰ বিষয়ে অভিজ্ঞও নহয় মই ৰেগুলাৰ যিখিনি কৰোঁ সেইখিনিহে মই দেখাব পাৰিম আৰু প্ৰথমতে এয়া ৱাৰ্ম আপ কৰি ল'লোঁ অলপমান আৰু তাৰপিছতে মানে অলপমান য়োগা কৰোঁ আৰু এইখিনি মানে বিচনা এখনতো কৰিব পাৰিব নহলে এনেকুৱা মেট এখন কিনি ল'ব মেটখনৰ ওপৰত এনেকৈ কৰিব পাৰিব এইটো মই এক্সাৰসাইজ কৰিছোঁ যে এইটো হোল বডিৰ এক্সাৰসাইজ হয় মানে আৰু এইটো 10 বাৰকৈ মই 3টা সেট কৰিম ইজি হয় বহুত বেছি টান নহয় দেখাত এনেকুৱা টান যেন লাগে এদিন দুদিন কৰাৰ পিছত আহি যাব আৰু সূৰ্য নমস্কাৰ যিটো য়োগা হয় সেইটো বহুত বেছি ভাল হয় গোটেই বডিৰ কাৰণে সেইটোও কৰিব পাৰে সেইটো ইউটিউবতে ভালকৈ চাই ল'লে পাই যাব আৰু এইটো হৈছে এটা য়োগা পেটৰ হয় ভৰিটো মানে এনেকৈ আনি লৈ আঁঠুটোত নাকটো লগাব লাগে আৰু এনেকৈ থুতৰিটো লগাব লাগে অকমান টাইম ৰ'ব লাগে আৰু পাৰিলেতো 5 মিনিটমান ৰ'ব লাগে এনেকৈ কৰাৰ পিছত এইটো এক্সাৰসাইজ আকৌ বহুত বেছি ভাল হয় পেটৰ কাৰণে যিবিলাকৰ মানে প্ৰেগনেন্সিৰ পিছত মানে পেটটো বেছিকৈ ওলাই আছে দেই মানে মহিলাসকলৰ কাৰণে বহুত বেছি ভাল হয় কিয়নো আমাৰ প্ৰেগনেন্সি যেতিয়া চলি থাকে পেটটো বহুত ডাঙৰ হৈ যায় আৰু যেতিয়া বাচ্চা জন্ম হোৱাৰ পিছত পেটটো যেতিয়া সোমাই যায় লুজ হৈ যায় স্কিনটো বিৰাট পাতল হৈ যায় একদম কোমল হৈ থাকে সেইটো কাৰণে পেটটো বেছিকৈ ওলাই মানে প্ৰেগনেন্সিৰ পিছত দেই আৰু সেই কোমল হৈ থকা পেটটো টান কৰিবলৈ মানে ছালটো টান কৰিবৰ কাৰণে এই এক্সাৰসাইজটো বহুত বেছি ভাল হয় ওপৰলৈ যেতিয়া এনেকৈ দিয়া হয় মানে তেতিয়া উশাহটো ল'ব লাগে আৰু যেতিয়া তললৈ এনেকৈ মই যে কৰিছোঁ তেতিয়া মানে উশাহটো এৰিব লাগে এইটো মানে উশাহটো কিন্তু লোৱাটো ভুল কৰিব নালাগে ওপৰলৈ দিওঁতে উশাহটো ল'ব আৰু এনেকৈ তললৈ কৰোঁতে উশাহটো এৰিব মানে দীঘলকৈ উশাহটো ল'ব লাগে আৰু এৰিব লাগে আৰু এইটো এক্সাৰসাইজ মানে বহুত বেছি ভাল হয় পেটটো আমাৰ মানে ওলাবলৈ সুবিধাটো নিদিয়ে মানে তেতিয়া দেই প্ৰেগনেন্সি পিছৰ যিটো মানে পেট ওলাই সেই পেটটোৰ কথা মই কৈছোঁ আৰু মই এইবিলাক ৰেগুলাৰ কৰি থাকোঁ সেইটো কাৰণে পেটটো কমাই ৰাখিব পাৰিছোঁ তথাপিও ওলায়ে অলপমান যেতিয়া মই এক্সাৰসাইজ নকৰোঁ এইটো হৈছে মাউণ্টেইন ক্লাইম্ব বুলি কয় এইটো মানে মই 20 বাৰকৈ কৰোঁ এনেকৈ 4 বাৰ মানে 20 বাৰ 4টা সেট কৰিলে হৈ যায় আৰু মোৰ কাৰণে ইনাফ হৈ যায় এইটো এটা মানে পেটৰ এক্সাৰসাইজ এয়া ভৰিকেইটা ওপৰলৈ দি তাত টাচ কৰিব লাগে এইটো আপাৰ বেলি ফেটৰ এক্সাৰসাইজ হয় ওপৰৰ যিখিনি আমাৰ পেটটো ওলাই যায় যে সেইখিনি কমাত সহায় কৰে 10 বাৰকৈ যদি 4টা সেটো কৰিব পাৰে বহুত বেছি ভাল আৰু মানে মই যে এইকেইটা দেখাই আছোঁ এনেকুৱা মানে পেটৰ এক্সাৰসাইজ দুটাও যদি ৱাৰ্ম আপ অলপ কৰাৰ পিছত ডেইলি কৰে ভাল হয় আৰু এইটো হৈছে চাইকেলিং বুলি কয় আৰু এনেকৈ কৰিব লাগে চাইকেল চলোৱাৰ দৰে আৰু মোৰ মানে কি হ'ল তিনিওটা অপাৰেশ্যন কৰাৰ পিছত এই পেটটো মানে ল'ৰা ছোৱালী দুটা আৰু ছোৱালীজনী জন্ম হোৱাৰ পিছতে মোৰ গ'ল্ড ব্লাডাৰ ষ্ট'ন হৈছিলে তেতিয়াও মোৰ অপাৰেশ্যন কৰা আছে সেই অপাৰেশ্যনবোৰ কৰাৰ কাৰণে মানে মোৰ পেটটো কি হয় অলপমান এক্সাৰসাইজ নকৰিলে পেটটো ওলাই যায় সেইটো কাৰণে মই ৰেগুলাৰ এক্সাৰসাইজবোৰ কৰি পেটটো ক্ষীণাই ৰাখিবলৈ চেষ্টা কৰোঁ আৰু অলপমান খোৱা বোৱাটো ধ্যান দিব লাগিব বাৰু আৰু এইটো এনেকৈ কৰিব পাৰে এইটো মানে গোটেই পেটৰে এক্সাৰসাইজ মই যিমানকেইটা দেখাই আছোঁ গোটেইকেইটা পেটটো কমোৱাৰ কাৰণেই দেখাইছোঁ বাৰু আৰু মই এইখিনি মানে সদায়ে নকৰোঁ দেই মানে 3টা যদি এদিন কৰিলোঁ 3টা আকৌ নেক্সট দিন কৰিলোঁ তেনেকৈ ধৰণেহে কৰোঁ মানে একেদিনাখনতে গোটেইখিনি মিলাই নকৰোঁ মই আপোনালোকক দেখাবৰ কাৰণেহে গোটেইখিনি কৰি দেখাইছোঁ মই কি কৰোঁ দেই সেইখিনি কৰিলেই মানে ধুনীয়াকৈ বেনিফিট পাব আৰু ৰেগুলাৰ কৰিব লাগিব কিন্তু আৰু পাৰিলেতো অকমান খোজ কাঢ়িবও লাগে মই হে ৰেগুলাৰ কৰি থাকোঁ তথাপিও মাজতে কেতিয়াবা সময় নাপাওঁৱে গম পাইছেনে সময় মিলাব নোৱাৰোঁ যিহেতু ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে গম পাইছে আৰু এতিয়া পঢ়া শুনাত বেছি গুৰুত্ব দিব লাগে মই ইহঁতৰ আৰু আগতে মই ৰাতিপুৱা সময় মিলাইছিলোঁ কৰিছিলোঁ তাৰপিছতে মাজতে সময় মিলাব নোৱাৰা হ'লোঁ আবেলি কৰিছিলোঁ এতিয়া মানে আকৌ সেই ৰাতিপুৱা সময় মিলাইছোঁ তাৰপিছতে এতিয়া এয়া গা পা ধুই আহি লৈ এয়া মানে ৰাতিপুৱা ব্ৰেকফাষ্ট মানুহজনক ডিউটিলৈ পঠিয়ালোঁ তাৰপিছতে আকৌ মাকো খাবলৈ দিলোঁ মা গ'ল নামঘৰলৈ আৰু মই এতিয়া এয়া ধূপ চাকি জ্বলোৱাৰ পিছতে
এফালে এতিয়া বেডশ্বীটখন পাৰি ল'ব লৈছোঁ বিছনাখন ধুনীয়াকৈ মানে বোলো পাৰি লওঁ সেইদিনাখন যে নতুন বেড কভাৰখন আনিছিলোঁ সেইখনেই পাৰিব লৈছোঁ আৰু মই নতুন যদি এনেকুৱা বেড কভাৰ আনো কি কৰোঁ ধুই দিওঁ আৰু বেডশ্বীটকেইখন মানে পিয়ৰ কটনৰ যে ধুই দিয়াৰ পিছত যে ইমানেই কোমল হৈ গৈছে নহয় মানে মোৰ বেড কভাৰখন চুওঁতে মানে মনটো ভাল লাগি গৈছে আৰু এনেকুৱা বগা বস্তুবিলাকে চাবচোন ৰুমটো ইমান ধুনীয়া কৰি ৰাখে আৰু ডাঙৰ ডাঙৰো লাগে একদম চাফা চাফা লাগে মানে মনটো বহুত ভাল লাগে যিমানেই হাৰা মোচা কৰি নথওক কিয় যদি ৰুমৰ মানে বিছনাখন বেয়া হৈ থাকে নহয় ৰুমটো মানে ডিচিপ্লিন যেন নালাগে ধুনীয়াকৈ চাফ চিকুণ কৰি থ'লেহে ভাল লাগে আৰু মানে বেডশ্বীটকেইখন ক'ৰ পৰা আনিছোঁ বহুতে সুধি আছিলে ফেঞ্চি বজাৰৰ যে মেইন মাৰ্কেটখন তাৰে মানে গলিটো মোৰ মনত নাই দেই নামটো কি হয় মানে বহুতকেইটা গলি আছে তাতে হ'লচেলৰ দোকানবিলাক আছে যে তাতে আছে মেখেলা চাদৰৰ হ'লচেল আৰু বেডশ্বীটৰ হ'লচেল তেনেকৈ হ'লচেলৰ দোকান আছে হ'লচেলৰ মানে তাতে সুধিলেই হৈ গ'ল বেডশ্বীটৰ হ'লচেল কোনকেইখন বহুতকেইখন আছে তাতে দেখাই দিব আৰু সকলো চাইজৰে মানে বেডশ্বীট পাব আৰু কি হয় হ'লচেলৰ পৰা যেতিয়া আমি আনো এইকেইখনৰ দাম কিমান পৰিছে জানেনে মানে 800 কৈছিলে আমি মানে কেজে কৰি 750কৈ দি আনিলোঁ আৰু কিন্তু এনেকুৱা একে বেডশ্বীট ফেঞ্চি বজাৰৰ পৰাই আনে মই একদম সঁচা কথা কৈছোঁ গণেশগুৰিত মই হোম ডেকৰত কিনিছিলোঁ কিমানত জানেনে 1600 টকাত এখনত 1600 লৈছিলে এখনত আৰু এখনত 1200 লৈছিলে তেতিয়াৰ পৰাই ভাবিলোঁ আৰু যে বোলো একেবাৰে ডাইৰেক্ট হ'লচেলৰ পৰা গৈ অনাই ভাল ডাবুল দামত নহ'লে কিনিব লাগে এইফালে এয়া মা মানে নামঘৰলৈ গৈছিলে নহয় নামৰ মাজতে চাহ দিয়ে যে শৰাই দিওঁতে ভাদ মাহৰ মানে এইদিনা প্ৰথম দিনাখনৰ পৰাই মা নামঘৰলৈ গৈয়ে আছে আৰু গোটেই মাহটোৱে আমাৰ ইয়াত নাম হয় সেয়া লাৰু মিঠাই দিবলৈ আনিছিলে মোক তাৰপিছতে এতিয়া কৰি আছোঁ মই দুপৰীয়া ভাতৰ যোগাৰ আৰু এই খুন্দুনাটো সিদিনাখন বাইদেউ এগৰাকীয়ে লিংকটো বিচাৰিছিলে আৰু লিংকটো আজিৰ ভিডিঅ'টোতে মই টেগ কৰি দিছোঁ দেই মানে ডিছক্ৰিপশ্যনটো চেক কৰিবচোন তাতে লিংকটো পাই যাব আৰু ভিডিঅ'টো চলি থাকোঁতেও স্ক্ৰীনত আহিয়ে যায় টেগ কৰি দিয়া প্ৰডাক্টটো তাতে যেতিয়া ক্লিক কৰিব ডাইৰেক্ট মানে এপটো অন হৈ যাব মই ফ্লিপকাৰ্টৰ পৰাই লৈছিলোঁ আৰু তাতে পায়ে যাব আৰু এইটো হৈছে অলপ সৰু চাইজৰ এইটো মই অকল চাহ বনাওঁতে আদা আৰু মানে ইলাইচি খুন্দিবলৈ ব্যৱহাৰ কৰোঁ আৰু এইটো তেতিয়া খুন্দিব লৈছোঁ মানে নহৰু আৰু দুপৰীয়াৰ কাৰণে ভাতৰ যোগাৰ কৰি আছোঁ আজি একেবাৰে চিম্পুলকৈ বনাম এইফালে বনাব লৈছোঁ আজি তিতা কেৰেলা ফ্ৰাই কৰিম একদম গোল গোলকৈ কাটি লৈছোঁ আৰু ৰাতিপুৱা আজি ব্ৰেকফাষ্টত বনাইছিলোঁ দেখাবলৈ নহ'লেই সেইখিনি ৰাগীৰ চিলা বনাইছিলোঁ ৰাগী আটাটো আমাৰ প্ৰায় খাই থকা হয় আজি চিলা বনাইছিলোঁ ৰাগী আৰু চুজি মিক্স কৰি কেনে সেয়া চবেই খাই লৈ পেট ভৰি আছে মানে ৰাগীটো খালে মানে বহুত দেৰিলৈকে পেটটো ফুল হৈ থাকে আৰু এইফালে ঔটেঙা দি মই দালি বনাইছিলোঁ সেয়াও তেল মাৰি দিব লৈছোঁ আৰু মানুহজনে ক'লে ডিউটিৰ পৰা আহোঁতে তেওঁ কিবা লৈ আহিম বুলি চাগে মাছ চাছ লৈ আহিব সেইটো কাৰণে বোলো মই বাকীখিনি যোগাৰ কৰি থওঁ আৰু তিতা কেৰেলা আকৌ আমাৰ ল'ৰা ছোৱালী দুটাইও খাই দেই মানে সৰুৰ পৰা আমি ডাঙৰে যি খাওঁ সকলোবিলাক দুইটাকে খুৱাই মই অভ্যাস কৰিলোঁ সেইটো কাৰণে এতিয়া আপত্তি নকৰে তিতা কেৰেলা মাজনীয়েতো বহুত বেছি ভাল পায় খালি অকণমান মানে তেল অকণমান সৰহকৈ দি ড্ৰাইকৈ ভাজিব লাগে আৰু তেতিয়া বেছি ভাল পায় আৰু এইফালে অকণমান ডাঙৰ ডাঙৰ চাইজত মানে কাটি পটল ফ্ৰাই কৰিছোঁ আৰু এইফালে ভাত হৈ গ'ল মানুহজনো আহিলে তেওঁ মাছ লৈ আহিছিলে ভাত সেয়া খালোঁ আমি খোৱাৰ পিছতে বাচন বৰ্তন গোটেইখিনি ধুই এতিয়া এইফালে কিচেনটো মানে চাফ কৰিবলৈ লৈছোঁ চিমনিটো মোৰ চাফা কৰিব হৈ আছে সময় মিলাব নাই পৰা জানেনে মানে আমাৰ চিমনিটো বহুত বেছি লেতেৰা হৈ আছে ক্লিনাৰ এটাও আছে মোৰ ওচৰত চিমনি চাফা কৰা তথাপিও মানে সময় ভালেমানখিনি লাগিবৰ কাৰণে এলাহতে থৈ দিয়া নিচিনা হৈ আছে আৰু বাকীবোৰ কাম কৰি থাকোঁতে দেখোন মানে এনেকৈ এক্সট্ৰাকৈ কিবা কৰিবলৈ সময় মিলাব নোৱাৰা হৈছোঁ আজিকালি কিয় জানো আৰু মানে কোনোবাই যদি অকণমান মানে এই ভাতৰ বনোৱা এইখিনি দায়িত্বটো লৈ লয় তেতিয়া মই এনেকৈ এক্সট্ৰা কাম কৰিবৰ কাৰণে সুবিধাটো পাওঁ কিন্তু কেতিয়াবা কি হয় মানে বহুত বেছি দেৰি হৈ যায়গৈ ভাগৰো লাগে সেইকাৰণে মানে নকৰাকৈ থৈ দিছোঁ এদিনা বোলো কৰিব লাগিব আৰু আমাৰ চিমনিটো মানে আগৰ যোনটো চিমনি কুচিনাৰ ওলাইছিলে তেতিয়াই মানে প্ৰথম যিটো কুচিনাৰ চিমনি ওলাইছিলে সেইটোৱে হয় মানে সেইটো কাৰণে গোটেই নটবিলাক খুলিব লাগিব তাৰপিছত চাফা কৰিব লাগিব সেইটো কাৰণে মানে এলাহতে থৈ দিয়া আছে তথাপিও এদিন কৰিব লাগিব ভাবি আছোঁ মই আৰু এইফালে কিচেনটো ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ আৰু এই চাফা কৰি থাকোঁতে মনত চিন্তা লাগি আছে ল'ৰা ছোৱালী দুটা স্কুলৰ পৰা 3:30 বজাত পায়হি আৰু মানে 3টা বাজিবলৈ হৈছিলেগৈ মই এইখিনি চাফা কৰি থাকোঁতে এনেকুৱাকৈ আন্ধাৰ কৰি আনিছে মানে বতৰটো আৰু বৰষুণ যেন মানে ডাঙৰকৈ দিব এতিয়া আৰু তেনেকুৱা মানে কৰি আছে আৰু ইমান বেছি মানে গাজনি গুমৰি হৈ আছে মনত মানে চিন্তা লাগি আছে যে দুইটা আহিব সময়তে বোলো বৰষুণ দিব এতিয়া আৰু এইকেইদিনা কি হৈছে আবেলি সদায় বৰষুণ দিছে একদম আন্ধাৰ কৰি বতাহ
ধুমুহা আনিব আৰু তাৰপৰা বৰষুণ দিয়ে। এয়া দিছেনে বাহিৰত বৰষুণ দিলেই মানে, আৰু ডাঙৰকৈ গাজনি মাৰিলে মানে সিহঁতিও ভয় খাব বুলি ভয় লাগে, আৰু যিহে মানে পটককৈ পানীও হৈ যায় নহয় স্কুলৰ পৰা অহা ৰাস্তাবিলাকত, সেয়া চিন্তা লাগি আছিলে। তাৰপিছতে এতিয়া সিহঁতি বোলো আহি পাবহি হ'ল, মই বাহিৰতে ৰৈ থাকোঁ ছাতিকেইটা লৈ আহিম আৰু গাড়ীৰ পৰা। আৰু এতিয়া সন্ধিয়াৰ সময়ত মই ধূপ চাকি জ্বলাবলৈ লৈছোঁ ঘৰৰ, আৰু গধূলি সময়খিনিত মানে বহুত বেছি ভাল লাগে তুলসী তলত চাকি জ্বলাওঁতে, এইখিনি ঘৰত মানে ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰোঁতে। আৰু দুইটা ল'ৰা ছোৱালীকে মই আবেলি সিহঁতক মানে প্ৰাৰ্থনা কৰিবলৈ শিকাইছোঁ। মাজনীও টিউশ্যনৰ পৰা আহি পালেহি, দেউতাকে আনিলেগৈ, দুইটাই মই চাকি জ্বলোৱাৰ পিছতে সিহঁতিও মানে সেৱা কৰে। তাৰপিছতে আৰু পঢ়িবলৈ দিম দুইটাকে। আমি এতিয়া চাকি জ্বলোৱাৰ পিছতে মই গ্ৰীণ টি বনাই ৰেডি কৰি থৈছোঁ, মানুহজনে ময়ে খাম, মাক চাহ দিম, চাহ খোৱাৰ পিছতে আকৌ দুইটাকে পঢ়োৱাত লাগিম। মানে মোৰ গোটেইখিনি ৰুটিন দেখাবলৈ গ'লেতো ভিডিঅ'টো আৰু দীঘল হ'ব, তথাপিও যিমানখিনি পাৰোঁ মই দেখাইছোঁ, যিহেতু মাজে মাজে লং ভিডিঅ' দিবলৈ চবেই কৈ থাকে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজি সেইকাৰণে অকণমান লং ভিডিঅ'ই দিছোঁ মই। ইয়াৰে পিছতে মানে ৰাতি 9টামান বজালৈকে দুইটাকে পঢ়াম, তাৰপিছতে আকৌ বনোৱা সিজোৱা কৰিম, কাপোৰ ইস্ত্ৰি কৰিব আছে, তেনেকৈ মানে গধূলিও বহুত বেছি কাম থাকে মোৰ।